তলত পিন্ধা পেণ্টিটো খুলি ললো খুলি পিনে মূৰত পিন্ধি ললো তাৰ চোলাটো ওপৰলে দাঙি পিনে একদম টিকাত এতিয়াও চিন আছে আইতাহঁতে ক'ৰবাত চাউল খুজিব যায় নাইটো ওলোৱা 7 বছৰ বয়সত মই ওলাই গলো মানুহৰ ঘৰত কাম কৰিবলৈ মায়ে এটা বেয়া লাগে ৰাতিয়ে পপাত টোপনি যাব তাৰ খুলি আনে গৰুৰ লগত বান্ধি থৈ দিছিলে তুমি হাতত কটা দেখিছো কিডাল কেনেকে নিজে কটা নাছিলাতো নিজে কথা আৰু দুমাহ বয়ফ্ৰেণ্ডহে হলাছো বেলেগটো হলোৱা নাই নহয় ৰাতি 12টা মান বজাত গুচি যায় হাতত আৰু লাখুটিডাল আহিব খুব বেছি হলেও নানো লাখুটিডাল পাই নমস্কাৰ মই জুবিন বাপাৰ ছোৱালী কাজলি আজি আপোনালোকৰ ওচৰত লৈ আহিছো গোলাঘাটৰ পৰা আহিছে ৰিম্পী বা যেহেতু এগৰাকী সাকসেসফুল ইউটিউবাৰ হয় আৰু কেনেকা মানে এই সৰু আৰম্ভণি সৰুৰ পৰা কেনেকাকে আগবাঢ়ি এতিয়া মানে সাকসেসফুল হৈছে এইটোৰ বিষয়ে আমি জানিব চেষ্টা কৰিম ঠিক আছে ৰিম্পী বা ইমান দূৰৰ পৰা আহিলে আপুনি আহোতে কিবা অসুবিধা হৈছে নে ভালে ভালে আহি পালে ভালে ভালে আহি পালো অসুবিধানো কি মানে ধূলি পুৰা একদম গম পোৱাই ন ৰাস্তাবিলাকত যেহেতু এতিয়া মানে বাৰি এতিয়া কি ঠাণ্ডা সিজন যোৱা বছৰ যেনেকে বৰষুণ দিছিলে এবাৰতো কোনো বৰষুণ নাই এই বছৰটো মানে কোনো বৰষুণে নাই বৰষুণ এজাক দুজাক দিলেহে ধূলিবিলাক মাৰ যাব নহয় জানো আৰু এতিয়া আহি থাকোতে মানে ইমানে ধূলি মানে একদম আহা পা মানে কাহে হৈ আছে আৰু এনেকাই মোজাটো বগা হৈ গৈছে আহোতে বহুত ধূলি এগৰাকী সফল ইউটিউবাৰ বুলি আমি অনুভৱ কৰো গতিকে তেনেধৰণে পৰিচয় কৰালো আৰু সুদূৰ মেৰাপানীৰ পৰা আহিছে মৰাণলৈ কাজলিক আৰু মোক এনেকৈ লগ দিবলৈ গতিকে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা আপোনাকো ধন্যবাদ যেহেতু সাকসেসফুলি ইউটিউবাৰ বুলি ক'লে বিশেষকৈ মই নাভাবো দেই কাৰণ কষ্ট কৰিছো বাৰু কেতিয়াকে সাকসেস হ'ম সেইটো ইমান ক'ব নোৱাৰো বিশেষকৈ আপুনি এতিয়া কৈ দিলে সাকসেস বুলি আৰু মোক ক'বলৈ এটা লাজ লাগিছে মানে সেই ৰাস্তাত মানে গৈহে আছো এতিয়ালৈকে হোৱাগে নাই মানে সেইটো বস্তুৱে আমিতো কিবা এটা এখন ঠাই পাবৰ কাৰণে যাত্ৰাটো ষ্টাৰ্ট কৰিব লাগিব ন ষ্টাৰ্ট কৰিলা 2টা খোজ গৈছা 4টা খোজ গৈছা হয়তো তাত তুমি 100টা খোজ কাঢ়িব লাগিব গৈ থকাটো মানুহ যেন লাগিব গতিকে সেইখিনি যে সাহস কৰিছা বহুত ডাঙৰ কথা মই তুমি বুলি সম্বোধন কৰিম আগৰ পৰা তুমি বুলি কওঁ যিহেতু এতিয়া আমি তোমাৰ জীৱনৰ কিছু কথা আমি তোমাৰ জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিছো আজি আহি এই পৰ্যায়টো কেনেকৈ পাইছা প্ৰথম আমি তোমাক কওঁ যে তুমি লৰালিৰ কালত তুমি একদম সৰুতে স্কুলিংটো প্ৰথম ষ্টাৰ্টিং ক'ত কৰিছিলা কেনেকৈ কৰিছিলা অকনমান কোৱাচোন মানে একেবাৰে লৰালি কাললৈ যাবলৈ হলে বিশেষকে আমাৰ ঘৰৰ আৰ্থিক অৱস্থা পাতি একেবাৰে বেয়া আছিল যেহেতু আমাৰ ককাই মানে য'ত মানে আগতে থাকিছিল তাত মানে অলপ ভাল আছিল বুলি কোৱা শুনিছো এতিয়া বৰ্তমান কাৰণ ককাহঁতৰ ঘৰখনতো মানে বৰ্তমান দেখা নাছিলো আগতে যেতিয়া মানে আমাৰ গাঁওখনৰ নামটো 1 নং ওপৰতৰাণী হয় একেবাৰে পাহাৰীয়া দাঁতি অঞ্চলত আমি বসবাস কৰো যেহেতু নাগালেণ্ড বৰ্ডাৰ বুলি ক'ব লাগিব মেৰাপানী ঠাইডোখৰ শুনিলেই বহুত লোকে ভয়ো কৰে ভয় লাগে বিশেষকৈ যেতিয়া আমাৰ ককাহঁতে হাবি কাটি মানে সেই গাঁওখনত মানে ঘৰ বনাইছিল কোৱা শুনিছো আৰু ককাহঁতে কাৰণ ককাটো এতিয়া নাই মানে স্বৰ্গীয় হ'ল বিশেষকে তাৰ পিছত মানে যেতিয়া ককাহঁতে তাত মাটি কাটি হাবি ভাঙি মানে যেতিয়া মানে মাটি ধৰিছিলে যেতিয়াটো পতা নাছিলে তাৰ পিছত ককাহঁতৰ ঘৰখন মানে আগতে যিখন ককাহঁতৰ মানে যিখন আগতে পৰিয়াল মানে ককাহঁতে মানে এটা ডালটো মানে ককাহঁতৰ অকমান আৰ্থিক অৱস্থাটো ভাল মানে চাকৰি বাকৰি কৰি মানে টনকিয়াল মানে যেতিয়া ককাহঁতে তৰাণী গাঁওখনত মাটি মানে এনেকে হাবি কাটি মাটি ধৰি ঘৰ বনাইছিল তেতিয়াৰ পৰা মই যেতিয়া মা বিয়া হোৱা পিছৰ পৰা যেতিয়া মই জন্ম হলো তেতিয়াৰ পৰা মানে অলপ মনত আছে তেতিয়া আমাৰ মানে আইতা আছিলে আমাৰ মানে ঘৰখন মানে একদমেই দুখীয়া মানে সেইখিনি কথাৰ মাজতে মই সুধি দিওঁ তোমাৰ ঘৰত বৰ্তমান পৰিয়াল কোন আছে এতিয়া আমাৰ ঘৰত বৰ্তমান মা পাপা ভাইটি মই আছো আচ্ছা 4জন মানে যেতিয়া আমাৰ ককাহঁতে মানে একেলগতে আমাৰ খুৰাহঁতে ককাহঁতে বা পাপাহঁতে পেহীহঁতে একেলগতে যেতিয়া আছিলে ঘৰখনত তেতিয়া মানে মনত আছে সৰু কালৰ চোৱা অলপ 5-6 বছৰমান বয়সত অলপতো মনত থাকে ন তেতিয়া মানে আইতাহঁতে যেতিয়া মানে ভাত খাই মানে আইতাহঁতে ক'ৰবাত চাউল খুজিব যায় তেতিয়া মানে আমাক মানে ভাত কেইটামান দিয়ে কিন্তু ককাহঁতে আইতাহঁতে মাহঁতে মানে খুৰাহঁতে পেহীহঁতে চব্জিহে খায় তেতিয়া মানে মনত আছে সেই চোৱাত মানে তেতিয়া
একেবাৰে অৱস্থা পাতি বেয়া, কাৰণ মানে ককাহঁতে ককা ভাইবিলাক এৰি থৈ আহি নিজে মাটি দখল কৰি ইয়াত ঘৰ বনাইছিলে। ক'ৰ পৰা আহিছিল? তেতিয়া মানে এডোখৰ মাধৱপুৰ বুলি জেগা আছিলে দেই, গোলাঘাটৰ? যোৰহাট ডিষ্ট্ৰিক্ট হয়। আচ্ছা। ইমান প্ৰপাৰ মই নাজানো মানে, উম, অলপ অলপ মানে শুনিছো আৰু ককাহঁতৰ বা পেহীহঁতৰ মুখত মানে সেইখিনি কথা আলোচনা কৰি থকা। এতিয়া ককাই ভাইখিনি অলপ মানে আৰ্থিক অৱস্থা পাতি ভাল। তাৰপিছত তেনেকে এজন খুৰাহঁতে আছে, আমাক মানে পাপা ভাগৰ মানে বৰ্তাক হয়, সেইজন বৰশোলাত আছে। তেখেতৰ ঘৰো মানে এতিয়া ইমান বেয়া নহয়, ভালে। তেতিয়া ককাহঁতে মানে নিজে কষ্ট কৰে, মানে হাজিৰা মাজিৰা কৰে আৰু পাপাহঁতে তেনেকে মাক বিয়া হোৱাৰ পিছত আৰু তাৰপিছত মানে তেনেকে অলপ অলপ মানে মাটি চাটি তেনেকে মানে বন্ধকত চন্ধকত লৈ অকমান মানে টনকীয়া হ'ল। ব্যৱসায়ত মানে কিনো আৰু তেনেকে চব্জি তব্জি খেতি কৰে, তেনেকে মানে অলপ মানে উন্নতি হ'ল। তেনেকুৱাই মানে বহুত কষ্টৰে আমি ডাঙৰ দীঘল হলো। তাৰমানে অভাৱ মানে সৰুৰ পৰাই অভাৱ বস্তুটো কি বুজি পাওঁ মানে, অভাৱত ডাঙৰ হোৱা মানে। তাৰমানে কাপোৰ এযোৰ যেনেকে আজি এতিয়া বৰ্তমান যিটো পৰ্যায় পাইছো, নিজে কিবা এটা ইনকাম কৰি নিজে আজি লাখ বুলি ক'লে সৰু সুৰা কিবা এটা কিনিব পাৰিছো, নিজৰ এটা ইনকামে বা ছচিয়েল মিডিয়া প্লেটফৰ্মৰ মাধ্যমে। আগতে মানে বছৰেকতহে এটা কাপোৰ পিন্ধিবলৈ পাওঁ, সুবিধাটো পাওঁ মানে। মোৰ প্ৰশ্নটো আছিলে যে স্কুলিংটো ক'ত কৰিছিলা, স্কুল ক'ত পঢ়িছিলা, আৰু ল'ৰালি কালৰ কিবা যদি স্কুলীয়া জীৱনৰ কিছু ঘটনা মনত আছে? স্কুল পঢ়িছিলো আমাৰ ওচৰৰে, আধা কিলোমিটাৰ নহয় মানে 800-600 মিটাৰ মান হ'ব দূৰত্ব। স্কুলখনৰ নাম হৈছে 21 নং ওপৰতৰাণী প্ৰাথমিক বিদ্যালয়। আমি যেতিয়া পঢ়িছিলো তেতিয়া মানে বহিবলেতো একো নাই, বস্তা লৈ যাব লাগে। বস্তা নিব লাগে। তাৰপিছত বেগটো নাই, বেগ নাই মানে তেতিয়া মানে কি বস্তাখনে যেনেকে দুমুটুককৈ কিতাপখন বহীখন নি মানে এনেকে মুকুটুকে এই বস্তুটোত নিও, এইটো। তাৰপিছত বস্তাখন পাৰো, তাৰপিছত কিন্তু এনে ওপৰত মানে এনেকে টেবুল মানে বেঞ্চখনে এনেকে এখন আছে মানে, সেইখন মানে অকল দুখন মানে আছে, বাকী খিনি মানে যোনে আগত যায় বহিবলে সেইডোখৰত পাব সুবিধা, যদি নাযায় পিছত বস্তাত বহিব লাগিব। যোনে আগত বহিবলৈ যায় তেতিয়া মানে সি কিতাপ থবলৈ মানে সেই টেবুলখন পাব মানে, এনেকুৱা মানে ইমান কণমান হ'ব বস্তুটো। তাৰপিছত তেনেকে সৰুতে মানে যেতিয়া মানে বগৰী শিলিখা পেনৰ খুজনিত ভৰাই নিও। পেনৰ খুজনি মানে বুজি পাইছা নাই? গম পাইছো। মই আমাৰ মাহীয়ে ময়ো দেখিছো কৰিছো। মানে এনেকে পেনটো পিনে ইয়াত এটা ইলাষ্টিক থাকে, কঁকালত থাকে। তাৰ মানে ইয়াতো ইলাষ্টিকটো এনেকে নুৰিয়ে লিখা ৰাখি তই কিবা ৰাখি তই এইটো ৰাখিব পাৰি ন। এটা স্কাৰ্টটো তলত পিন্ধো, সৰু পেন্টিটো ক'ব লাগিব, তাৰ তলত পেনৰ খুজনিত শিলিখা ভৰাও। তেতিয়া আমি কোৱা বেলেগে ক'ব পেঞ্চিল দিম, বগৰী দিবি, শিলিখা দিবি। তেতিয়া মানে যোনে মানে বগৰী শিলিখা নিয়ে সি পেঞ্চিল বহুত পায় মানে। ইমান টুকা মানে তাকো দীঘল হলে মানে ভাঙি মানে দুটা হলে ভাঙি দিব মানে, দীঘল মানে দিলে মানে 4টা মান দিব, তেনেকুৱা মানে। শিলিখা নিও তেনেকে, একদম পেনটো মানে ওলমি যায়গে আৰু খুজনিত ভৰাওতে একদম মান ভৰাই থৈ নাই। তাৰপিছত যেতিয়া ৰিকেচন দিয়া তেতিয়া মানে হেতালি গুটি খেলো খুব। হেতালি গুটি খেলো, এইখিত বগা হৈ যায় পুৰা। যেতিয়া মানে টেং 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 বেল মাৰিব মানে সোমাবলৈ দিব, তেতিয়া এইবোৰ একদম মোহাৰি লৰালিকে মানে আকৌ বহিবলৈ যাওঁ, তেনেকুৱা মানে। তেতিয়া তোমালোকে খেল কি খেলিছিলা? আমাৰ দিনত কাবাডী আছিলে, কিবা আছিলে। কাবাডী খেলিছিলো, তাৰপিছত এই পিং খেলিছিলো। এনেকে পিং মানে ধৰি লওক আগফালে 4জনী বা ধৰি লওক পিছফালে 4জনী, তাৰমানে আমি যেনেকে বহি আছো তেনেকে আগত 2জনমান বহিব, তাৰপিছত এনেকে হাতখন পিছলে দিব, পিছলে দি পিনে মানে কাৰোবাক মানে এনেকে মনে পিংটো দিব। তাৰপিছত ইফালৰ পাৰ্টিটোক মানে এনেকে চকুত ধৰিব, চকুত ধৰি পিনে সি মানে এনেকে টক মাৰি দিব মানে, তাৰপিছত মানে এইফালে মানে কাৰোবাক পিংটো দিব মানে, তাৰপিছত ক'ব লাগিব কাৰ হাতত পিংটো আছে। তাৰপিছত জপিয়া জপি খেলিছিলো, তাৰপিছত সেইটো খেলিছিলো। তাৰপিছত আকৌ ৰজা ৰাণী খেলিছিলো, কি ৰজা ৰাণী এদিন চেদিম বা এনেকে কিবা এটা খেলিছিলো। তাৰপিছত আকৌ ৰাউণ্ড কে পাৰ পানী খেলিছিলো। গাই আছিলে, পাহৰি থাকিলো নহয়। কি ৰজা পাহৰি থাকিলো, সৰুতে কি আছিলে বাৰু? ৰজাই হুকুম দিছে এদিন চেদিম বা, কি হুকুম দিছে এদিন চেদিম বা। ছোৱালীজনীৰ নাম ক'ব লাগিব। আমুকক বিচাৰিছে, তাইকে ধৰি সিপালে দি দিয়ে। তাৰপিছত সেইটো খেলিছিলো। তাৰপিছত চুৱা চুই খেলিছিলো, ৰছী টনা খেলিছিলো, পাৰ পানী খেলিছিলো। তাৰপিছত আকৌ মানে কাবাডী এনেকে খেলিছিলো আৰু কাবাডী 1 কাবাডী 2 কাবাডী খেলত হাৰি ৰু কৰি মানে সেইডোখৰ মানে কাবাডী যেনিবা। এতিয়া মানে কাবাডী তেনেকে থাকে নাই, সেইটো মানে বেলেগ বেলেগ লৈও কাবাডীটো খেলিব পাৰে মানে। এইটো
কাজুলি কিবা খেলিছিলি বুলি সুধাচোন তাক কি তুমি কি খেলিছিলা? মইতো খেলিবই নাপালো। আকৌ অকণমান আগত কৈ আছিলে খেলিছিলো। কাবাডী সেইটো সেইটো পিং একেবাৰে খেলটো বহুত হয়নে? সৰুত হুম? একেবাৰে বহুত কেনেকুৱা সৰুত খেল খেলিছিলা? আমি এনে ক'ব গ'লে সেই ৰিঙা ৰিঙা ৰ'জেছ বুলি গান এটা ছিঙিছিল, সেইটো খেলো মানে মাজত এজনক বহাই লয়, এজন থিয় কৰাই লয় আৰু আমি চব গোলকে হাত ধৰো। ৰিঙা ৰিঙা ৰ'জেছ বুলি কয়, আতিশা আতিশা অল ফল ডাউন বুলি কোৱাৰ লগে লগে এজন বাহিৰত থাকে, সেই ভিতৰৰ থাকাজনে বাহিৰৰ থাকাটো চুব কৰে আৰু আমি হাত নাইৰে তাক ওলাব নাদো মানে সেনেকা টাইপ। আৰু যদি ই ওলাই তাক চুব পাৰিলে সি আকৌ ভিতৰত সোমাব, ভিতৰতো বাহিৰত লৈ যাব, সেইটো মানে ফ্ৰী হৈ গ'ল এনেকা টাইপ। তুমি যে এইখিনিতে ক'লা যে মই খেলিবই নেপালো, ইয়াতো হয়তো কিবা এটা ট্ৰেজেডি সোমাই আছে, কোৱাচোন কথাটো হয় জানিলো। জানিবলৈ মন যায় নহয়, কোৱাচোন। মানে যিটো 7 বছৰ বয়সত আগৰ কোৱা আছে, মানে 7 বছৰ বয়সত মই ওলাই গলো মানুহৰ ঘৰত কাম কৰিবলৈ। তো সেই তেনেকাই কাম কৰোতে জীৱনটো গ'ল। মানে লৰালি যিটো মানে আমাৰ খেল ধেমালি যিটো বয়স, সেই বয়সটো আচলতে তাই মানে সেই সময়ছোৱাতে তাই মানে অকমান কষ্ট পালে। তোমালে আকৌ আমি ঘূৰি আহো, তুমি খেল ধেমালি চলিছিলে লৰালিৰ দিনত, আৰু এনেকুৱা ধৰণৰ কিবা স্মৃতি আছে নেকি ঘৰত পিটন খোৱা, মাৰ খোৱা, কেনেকুৱা বদমাচি কৰি? কি আমাক পাপাই চব মানে জানিব লাগিব ন? আমাক পাপাই মানে সেই খেলিবলৈ নিদিয়ে দেই। তাৰপিছত আৰু আমাৰ আকৌ ল'ৰা ছোৱালী দুটা নহয়, মোতকৈ মানে ভাইটিয়া, সি মানে বেয়া চতুৰ। এতিয়া মানে মোক যদি মাৰে নহয়, মই মানে আগৰ পৰাই মানে বহুত জিদ্দি তাৰমানে বস্তুটো, মই নিজে কৈছো। মোক যদি মাৰে মই নপলাও, কিন্তু মানে যিমান মাৰো মাৰি থাক বুলি মই পাতিহে দিওঁ। পাতি দিওঁ। আমাৰ মানে সেই মৰণা ঘূৰাই নাই, গৰুৱে যে হালোৱা এচাৰি, মই আকৌ মোৰ ঘূৰাই মানে মৰণাটো পাকটো ঘূৰিব নোৱাৰো। তাৰপিছত আৰু যেতিয়া মানে আমাৰ কাজিয়া হয় নহয় মৰণা ঘূৰাৰ মাজত, তেতিয়া মানে সেই পাপাই গালি পায় নহয়, তেতিয়া উখন চুখন মাৰি দিয়াৰ পিছত মানে বান্ধি থৈ দিয়ে নহয় খুটা এটাত। তোমাক বান্ধি থৈ দিয়ে। তাৰপিছত যেতিয়ালৈকে মৰণা ঘূৰাই শেষ নহব তেতিয়ালৈকে খুলিও নিদিয়ে। আৰু আমি কাজিয়া কৰো খুব মানে। তাৰপিছত আমি মানে গেম গুটি বুলি কয়, পিঠা খেল কয় যায়, এনেকে গুটি যায়, সেয়া খেলোতে মানে আমি একদম ৰাতি হৈ যায়গে, মানে পাহৰি থাকো আৰু ঘৰলৈ আহিবলৈ সময়তো। পাপাই মানে এইবাৰ পিছফালে এনেকে এচাইডাল ল'ব আৰু লৈ পিনে গম পা দিবহি আজি বজাব একদম। আহি লগে লগে একদম বজাব নোৱাৰিলে মানে একদম বান্ধি থৈ দিব, মানে হেৰিয়াত গৰুৰ লগত বান্ধি থৈ দিব। মায়ে মনে মনেহে উলিয়াই আনে। মায়ে মাক গালি পায়, তই যদি উলিয়াই নিয়ে তইও বান্ধন খাবি কয়। তাৰপিছত মায়ে এতিয়া বেয়া লাগে, ৰাতিয়ে পপা টোপনি যোৱাৰ পিছত খুলি আনে, গৰুৰ লগত বান্ধি থৈ দিছিলে ৰাতি। তাৰপিছত ৰাস্তাত যদি কাজিয়া লাগে, মানে পপাই ৰাস্তাত এনেকে খুটি বান্ধি ৰাস্তাত জুতি বান্ধি থৈ দিব। মানুহে আহা কব লাগিব কেলে তোক বান্ধিছে, ৰাস্তাত বান্ধি থৈ দিয়ে। তাৰপিছত তেনেকা ডেঞ্জাৰ। তাৰপিছত আকৌ আমাৰ মানে সেই ভাইটিয়ে মই কাজিয়া লগাতহে মাৰপিট কৰে। তাৰপিছত সি পুৰা পলাই, মই আকৌ নপলাও, মানে মই একদম মাৰিলে মাৰি থাক মানে তেনেকুৱা। ৰছী যদি বান্ধি দিয়ে মই পঘা দিলে মানে পাকাই হাতখন বেছিকে টানি পিনে একদম ফুলাই দিওঁ মানে। মোক যিমান মাৰিবি মানে মই নিজক মানে নিজৰ দেহাটো মই বেছিকে ঘূণীয়া কৰি দিওঁ তাৰমানে, কষ্ট দি দিওঁ তাৰমানে। তাৰপিছত যেতিয়া মানে সেই কি কয় আমাৰ বোৱাৰীয়েকৰ ওচৰততো বৰজনাক নাযায়, তেনেকে আমাৰ ভাইটি আকৌ মানে খুৰীৰ ওচৰত যদি যায় নহয়, মই আকৌ নাযাওঁ। তাক সি মানে পলাই মোক মানে যদি যাওঁ মানে মোক মাৰি যেনেকে হালোৱা আছে গৰুটোক মাৰি তেনেকে মাৰি গৈ থাকিব। মই আকৌ একদম ধাপ ধাপকৈ মই মানে খোজকাঢ়ি গৈ থাকো তাৰমানে, নপলাও মানে। তুমি মানে শাস্তিটো নিজে ল'ব পৰা শক্তিটো আছে ন? কিন্তু ফটকে সুধি দিবি হাতত কটা দেখিছো, কিডাল কেনেকে নিজে কটা নাছিলাতো? নিজে কটা আকৌ। কৃষ্ণ, শুনিব পাৰি নেকি আকৌ কেনেবাকে? নালাগে, হ'ব দিয়া। এইটো মানে সেই বেমাৰটো, এইটো মানে হেৰি হুঁচৰিব আকৌ, এইবোৰ শুদ্ধ বস্তু নহয়। আঁতৰি থবি দেই এইবোৰ। আমাৰ ঘৰৰ ওচৰত হেৰি কুকুৰে মোতা নামৰ এখন নদী আছে, আৰু এখন আছে চেলচেলি। কুকুৰে মোতাখন মানে আজি যদি কিনকিনীয়া বৰষুণ দিয়ে ন, সেইখন মানে নদীখন মানে হেৰি আৰু মানে এনেকুৱা হেৰি নদী নহয়, ধৰি লওক এনেকুৱা খালৰ নিচিনা তাৰমানে। সেইখন মানে নামটো কুকুৰে মোতা। কুকুৰে চুকুৰে মুতিছিলে যদি নাজানো বাৰু, ক'ব নোৱাৰো। তাৰপিছত কুকুৰে মুতিব পাৰে, নহলেনো নামনো কেলে থব ন। চেলচেলিখন আকৌ সেইখন আকৌ মানে বৃহৎ ডাঙৰ মানে সেইখন ভয়াৱহ বহুত, মানে নদীখন বহল, কিন্তু সেইখনো কিন্তু গোটেই যেতিয়া মানে বানপানী হৈ যায় নহয়, আমাৰ পাহাৰ আছে না, পাহাৰ টিলা ভাঙি একদম খৰি চৰি চব উটি আহে। কেতিয়াবা আমাৰ তাত খ্ৰীষ্টিয়ান মানুহ আছে ওপৰত, খ্ৰীষ্টিয়ান মানুহৰ মানে যিটো নহয় মৰিলে যে সেই পুতি থৈ যায়, মানুহক পুতি থৈ কি কয় গ্ৰেভ, তাৰ পৰা মানে খহি আহি মানে
মানুহ মৰি যোৱাৰ পিছততো পুতি দিলে মানে জকাটোতো বেয়া নহয় ন তেনেকে মানে মাছৰ লগত এবাৰ মানে সেই সেনেকুৱা মানুহৰ মানে জকাটো উঠি আহিছিলে এই মাথাটো তেতিয়া আমাৰ তাত এনেকুৱা মাছ হয় বটীয়া মাছ হয় তোৰা মাছ হয় হেপিয়ালে ঢেৰ মাছ পায় এজন মানুহে আকৌ আমাৰ মামী ভাগৰ হেৰি ভায়েক হয় মানে মাছ হেপিয়াতে পালে নহয় জকাটো মাথাটো কিমান যে ভয় লাগে সেই মানুহজনৰ মানে হেৰি হৈ গ'ল মানে বিছনা বেমাৰ লগ লাগিলে ডক্তৰেও ভাল কৰিব নোৱাৰা মানে অকল থুইয়ে থাকে মানে বিছনা হৈ গ'ল মানে কাৰণ মানুহৰ মাথাটো ন জকাটো যদি উটিয়াই যদি আমি মাছত ধৰি হেপিয়া পাওঁ সেইটো কেনেকুৱা লাগিব ভাত পানী খাব তাৰপিছত সেইটো মানে তেনেকুৱা তাৰপিছত যেতিয়া মানে সেই নদীখন মানে এখন যেতিয়া আমি মানে আমাৰ ঘৰৰ ওচৰত লগৰ এজনীৰ ঘৰত মানে তাত শিলিখা গছ এজোপা আছে তালৈ যাওঁ শিলিখা তুলিবলৈ স্কুললৈ নিবৰ কাৰণে তাৰপিছত গ'লো এদিন গৈ পিনে বৰষুণ দি দিলে নহয় যোৱালৈকে য'ত কিনকিনীয়া বৰষুণ দি দিলে একদম পানী আহি গ'ল নহয় ঘৰততো বজাবই ন বজাৰ মানে পিটিব তাৰপিছত কাপোৰ দিলেও পিটিব এতিয়াতো কাপোৰটো এতিয়া তোমাৰ মানে তেতিয়া সৰু আৰু ধৰি লওক 7 বছৰ 8 বছৰ মান তুলনি বিয়া নাই হোৱা মানে তেতিয়া তাৰপিছত পাৰ হৈ গ'লো এতিয়া একদম ভয় লাগিছে কি কৰিম কি নকৰিম আৰু তাৰপিছত হেৰি এতিয়া চোলাটো তিতিলেও মোক মাৰিব একদম এতিয়া খুলিলেও মানুহে দেখিব চোলাটো খুলিলেও কি কৰিম আৰু তাৰপিছত বোলো বাপেকে তলত পিন্ধা পেণ্টিটো খুলি ললো খুলি পিনে মূৰত পিন্ধি ললো তাৰ চোলাটো ওপৰলে দাঙি পিনে একদম পাৰ হৈ গুচি আহিছে এইখি পাছেগে মানে আৰু তেতিয়া মানে বুদ্ধি সাজিলে তেতিয়া এক গুলিত 2 চিগাল মানিহও নেদেখে ঘৰতো গালি নাখাওঁ আমাৰ ৰাস্তা মানে পুৰা একদম বুই যায় মানে পানীয়ে মাছ কিন্তু তামাম হয় ঘৰত পিতন্তৰ পৰা তুমি বাচি গলা আৰু এদিন তাৰমানে তেনেকে একদম আহিলে নহয় গোল্ডেন কাপ এজনী একদম ৰাস্তা পৰা একদম পুখুৰীত পৰিলে বানপানী দিলো নহয় জাপ মাৰি মাছ মানে কাপোৰ কানি ভাল পিন্ধি আছো ক'ৰবাত যাবলৈ লৈছিলো মাছজনী জেখিয়ে ভমকতে মাছজনীৰ ওপৰত দিলো খালতে জাপ মাৰি ভমকতে জাপ মাৰি দিলো গোটেই আলি ঘাঁ নেকি গোটেই কাটি খজম চিল মানে হাতত আৰু মাছ দেখিয়ে মানে একদম পুৰা জপিয়াই দিলো তাৰপিছত পালো বা মাছজনী তাৰপিছত হেৰি আৰু এটা ঘটনা হ'ল আমাৰ ভাইটিয়ে মই মানে সেই সৰুতে আৰু মোৰ মনত আছে এই কিবা শালিকা চৰাইজনী নে কপৌ চৰাইজনীৰ লগত কাজিয়া লাগিলো পুৰা কাজিয়া লাগিলো তো একদম জেওৰাসুতি তাই মাৰি পঠিয়াই দিলো একদম কপাল ফুটি ফিচকাৰি মাৰি দিলে তেজ একেবাৰে ভাইটিক মাৰি দিলা কৃষ্ণ বৰ ডেঞ্জাৰ মানুহ একদম ইয়াত লাগি একদম ফিচকাৰি তেজ মাৰি দিলে মাৰিবতো তাৰপৰা ঘৰত পিটনটো দিলে নাই দাদা নিদিলে মই আকৌ জানা হেৰি নাই মই নহয় মই এনে দলি মাৰি দিছিলো মানে হেৰিডাল লাগি গ'ল মানে গা কপালত বৰ বদমাছ তাৰপিছত আৰু আছিলে মোৰ হাতখন বহুত বাৰ ভগা মোৰ হাতখন কেনেকে ভাগিলে জানো কেনেকে ভাঙিলে মানে আগতে বোলে সৰুতে মই বৰ ধুনীয়া আছিলো বোলে এতিয়াও কমতি ধুনীয়া নহয় বাৰু নহয় এতিয়া ধুনীয়া বাৰু তাৰপিছত হেৰি মোক মানে বহুত মৰম কৰে তাৰমানে আমাৰ ভাইটিক আকৌ হেৰি তাৰ ভাগৰ বোলে সৰুতে নাইটো ওলোৱা তাক মৰম নকয় পপা কোলা হেৰি আগতে সৰুতে কোলা তাক মৰম নকয় হেনো নাইটো বোলে ভক্কা ভৰাই বোলে ভক 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 বোলে কয় নাইটো বোলে তাৰপিছত তাক আকৌ হেৰি কি কয় হালোৱা চাৰি আহি পিনে ভৰাই ভৰাই দিয়া নাইটো নাই ওলোৱা আছিলে পেহীহঁতে কিন্তু মোক বহুত মৰম কৰে মানে ডাঙৰ নাতিনীয়েক মই আছিলো নাই সৰুতে মৰম কয় তাৰপিছত আকৌ লয় মোক তাৰপিছত হেৰি মানে মোক মায়ে যেতিয়া মমা ঘৰলে আহে নহয় পেহীহঁতি যদি আহে নহয় মোক মানে হেৰি থাকিম বুলি ক'লে মানে চিকুটি কন্দুৱাই মানে হেৰি নাথাকে মানে ঘৰলৈ যাব বিচাৰিছে ল'ৰালি বহুত বদমাছি আছে তোমাৰ কৈও শেষ নহব আৰু এটা ঘটনা কম কৈ দিয়া এই গছৰ ওপৰত উঠিছিলো একদম গছৰ ওপৰত উঠি একদম টিকাত এতিয়াও চিন আছে বৰ বখলা সোমাই গ'ল আকৌ গছৰ ওপৰত উঠি ক'ত সোমালে টিকাত গছত একদম টিংখুং ওপৰলৈকে উঠি যাওঁ গছত এতিয়াও পাম গছত উঠিবলৈ পঢ়াৰ বাকী খিনি ক'ত কেনেকে পঢ়িলা আৰু কি পৰ্যায়লৈকে পঢ়িলা তুমি মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰলৈ গ'লো সঁচা কথা ক'বলৈ গ'লে মই মস্ত গেধা এই আগতে লেমৰ পোহৰত পঢ়ো তাৰপিছত লেমৰ কিতাপ দুখন এখন সাধু কিতাপ এখন স্কুলৰ কিতাপ জপতীয়া লওঁ সাধু কিতাপখন পঢ়ি থাকো এখন দেখুৱাই মাতাই গম নাপায় ভিতৰত সোমাই মানে পঢ়া ভগৱান শুনছ নাই কি কৈছে স্কুলৰ কিতাপখন বাহিৰত থি সাধু কথাখন ভিতৰত লৈ পিনে সাধু কিতাপ পঢ়ি থাকো আকৌ নপঢ়ো মোবাইলটো ভিতৰত থৈ আমাৰ দিনা মোবাইল নাই তেতিয়া
মোবাইল নাই তাৰপিছত তেনেকে পঢ়ো উম। লেমৰ পোহৰত পঢ়োৱা সোনকালে তোলা দিয়া মায়ে মেট্ৰিক পৰীক্ষা সময়ত তাৰপিছত হেৰি তোলা দিয়া শুই থাকে মই জ্বলাই পেলাই পঢ়িবলৈ উঠিব টেবুলত টোপনি গৈ থাকো তাৰপিছত ক'বালৈ গ'লে মানে আমাৰ তলা মাৰি মোক ভিতৰত ভাত এতিয়া প বুলি কয় তলা মাৰি ভৰাই থৈ যায় মানে পঢ়ো নপঢ়ো মোৰ কথা কোনো নেদেখে না নপঢ়োৱে পাতল কথা কেইটামান পাতি দিওঁ এই স্কুলীয়া জীৱনত প্ৰেমত পৰিছিলানে পঢ়িছিলো ক'ব লাগিব পঢ়িছিলো মানে তেনেকে মানে ইমান হেৰি নহয় আৰু দেই লুটি খাই যোৱাটো নহয় লুটি খাই যোৱা নহয় খালি কলেজত পঢ়ি থাকোতে হেৰি এই কি বুলি কয় এটা হেৰি কম দেই মানে লগৰ নহয় মোৰ লগত নহয় একচুৱেলি মই কলেজত থাকোতে ভাল চাল নাই পোৱা দেই মোৰ লগৰ ল'ৰা এটাই মানে এজনী ছোৱালীক ভাল পায় তাৰপিছত তেতিয়া মানে সেই মানে তেতিয়া বেটেৰী আছিলে আমাৰ ঘৰত আকৌ বেটেৰী আছিলে মানে আমাৰ টিভি চিভি আছিলে এইটো যে এণ্টনা পকোৱা তাৰপিছত মানে মই সদায় মোবাইলৰ বেটেৰী চাৰ্জ কৰি দিওঁ সিহঁতক মানে ভাল পোৱা কথা পাতিবলৈ তাৰপিছত তেতিয়া মোৰ লগত চিনাকি নাই মানে এজন ভাল বন্ধু মানে মোবাইলৰ বেটেৰী এটাই মানে এটা ভাল বন্ধুত্ব মানে গঢ় ল'ব পাৰে মানে তাৰপিছত ছোৱালীজনী মানে মই দুইটাকে দুটা মোবাইলৰ বেটেৰী দিয়ে মই চাৰ্জ দিয়ে দুটা মানে এটা চমজাই দিওঁ মানে তহঁতি দুটা ৰাতিপুৱা কথা পাতে কিন্তু সিহঁতৰ দুটাৰ মাজত বিয়া নহল কিন্তু আমাৰ বন্ধুত্ব এতিয়াও থাকি গ'ল মানে ইমানে ভাল বন্ধু তাৰমানে সিহঁতৰ ঘৰৰ মানুহো আমাৰ ঘৰলৈ আহে আমাৰ ঘৰৰ মানুহ মানে তেহেঁতৰ আইতাকৰ ঘৰত মানে সকাম চকাম হওঁতে মই গৈছো মানে বহুত ভাল বন্ধু যেনিবা খালি মই ভাল চাল তেনেকে নাই পোৱা মানে সেনেকুৱা নাই মোৰ মানে কলেজীয়া জীৱনত তোমাৰ প্ৰেম হৈ নাপালে ন তাৰ পিছত কলেজ সামৰাৰ পিছত কলেজ সামৰাৰ পিছত এই জীৱনত বহুতো ঘটনা ঘটে মানে মোৰ জীৱনতো আছে কিছুমান কথা মানে সময়মতেহে কিছুমান কথা ক'ব পাৰি মানে বৰ্তমান ক'ব পোৱা সময়কণ অহা নাই যেতিয়া আহিব মানে অপেন খুলি মানে জীৱনৰ হিষ্ট্ৰী কিছুমান থাকি যায় সেইখিনি ইতিহাস ক'ব লাগিব সেইখিনি পাতনি মেলিম আপোনাৰ চেনেলৰ যোগেদি কথা দিছো মানে সেই সময়ছোৱাটো আৰু কেইদিনমান বাকী আছে দেখিলা কথা দিলে ৰাইজ মনত ৰাখিব পুনৰ ৰিম্পী আহিব আমাৰ ওচৰলৈ মানে যিটো জীৱনৰ যিটো মানে ইতিহাস সেইটো অন্তত শুনিলে মানে কাৰোবাৰ চকুত চকু পানী ওলাব পাৰে অন্তত মোৰো ওলাই যাব পাৰে সেইটো মানে ক'ব নোৱাৰো কিন্তু মানুহৰ জীৱনত ঘাট প্ৰতিঘাত সেইখিনি প্ৰত্যেকৰ জীৱনত থাকে মোৰো আছিল কিন্তু সেইখিনি মানে বৰ্তমান সময় অহা নাই সেইখিনি আপোনালোকৰ মাজলৈ এৰিব কাৰণে গতিকে আমি সেই পাৰ্টটো দুখৰ পাৰ্টটোলৈ নাযাওঁ এতিয়া অলপ বেছি গহীনে হৈ গলো চিৰিয়াছ হৈ গৈছো ধেমালি অকমান কৰি দিওঁ আচ্ছা সেইখিনি বোলে তুমি প্ৰেমত পৰিবলৈ নপৰিলা কিবা এটা অকেজনত এতিয়া শুনিছো প্ৰতিটো 2 মাহৰ মূৰে মূৰে তুমি বোলে তোমাৰ বয়ফ্ৰেণ্ড হলোৱা হয় নেকি কথাটো বয়ফ্ৰেণ্ড 2 মাহৰ মূৰে মূৰে হলে শুনা কথা দেই 2 মাহৰ বয়ফ্ৰেণ্ডহে হলাছো বেলেগটো হলোৱা নাই নহয় মানে জীৱনত কৈছো নহয় এই জীৱন জিন্দাবাদ বোলে মানে কি কব গম পাইছ নাই কাৰণ মানে মানুহৰ জন্ম বোলে এবাৰহে পায় হেনো আগতে কি আছিল নাজানো বাৰু হাঁহ কুকুৰা নিগনি কিবা কিবি নাজানো আৰু বোলে মানুহৰ মানে জন্মটো বোলে বহুত পুণ্য কৰিব লাগিব তেতিয়াহে পায় বোলে কেতিয়াবা ভয় লাগে একদম এতিয়া সাজিছো কাচিছো মানে এইটো মৰি থাকিম নহয় পুৰি পেলাব নহয় আচৰিত ঘটনা দেই এতিয়া হাতখন ধুনীয়াকে হৈছো ইমান ধুনীয়া হাতখন ইমান ধুনীয়া নখখিনি পুৰি পেলাব নহয় চাই হৈ যাম নহয় আকৌ মই ভাবো দেই মই এতিয়া মৰিলো হয় বেলেগে মৰিলে আমি ইমান চিঞৰি চিঞৰি কান্দো মই মৰিলে মানে কান্দিব নাই সেই বস্তুটো মোৰ চাবলৈ মন যায় মানে মোৰ একদম পুৰা মানে সেইটো বস্তু চাবলৈ যায় মই যে মৰিম নাই মোক মৰিলে কোনে কেনেকে কান্দিব সেইটো যদি কেনেবাকে দেখি পোৱা হেতেন মোৰ আগতে ভাবো কেতিয়াবা মই ভেকচন ধৰি পিনে বোলো একদম উশাহ চুকা কেতিয়াবা চাও এনেকে আয়ো নমো দে ইমান কষ্ট মৰিবলৈও বেলেগ কষ্ট নমো তাৰপিছত তেনেকে মানে এতিয়া বয়ফ্ৰেণ্ডৰ কথা আহিলে হয় নাই বয়ফ্ৰেণ্ড নহয় মই ভাবো দেই বেলেগে এতিয়া যিবিলাকে প্ৰেছ নোখোলে ন মই নাম নকওঁ যেনিবা ক'লে মানে মোক চৰিয়া বহি দিনেই 200-300 টকা খাই নহয় চেনি খাই পইচা লয় কেনেকে চেনি খাই আকৌ পইচা লয় এই বয়ফ্ৰেণ্ডৰ পৰা আচ্ছা মই ভাবো মোক কোনোবা এদিন হাই যা লভি বোলো দিলেহেঁতেন মই চেনিটা মাৰি বোলো খালো মোক ভয়ে কয় নহয় বাপেকে ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিম বুলি কোনেও আই লাভ ইউ বুলি মেছেজ টা নকৰিবে বহুত দুখৰ বিষয় মই কওঁ
তহঁতৰ বোলো ক'ৰ পৰা আহে হয় ইমান মেছেজ বোলো মোলৈ মেছেজ ইনষ্টাগ্ৰামত আহে আৰে ইনষ্টাগ্ৰামত আজিলৈকে মেছেজ এটা আহি পোৱা নাই বোলে অকল আহিব মোৰ বোলে হেৰিটো কমেণ্ট কৰি দিয়ক লাইক কৰি দিয়ক অকল সেইখিনিকে কৈ থাকিব লাগে কোনোবাই দে না লভ ইউ এটা তোমাক ভাল লাগে বোলো অকমান মানে কিলাব পাৰো নেকি মোৰ পৰাহে কিলাবলৈ লয় আকৌ বাইদেউ আপোনাৰ পইচা 1000 দিব নেকি ধাৱলে বাইদেউ 3000 দিব নেকি ধাৱলে আৰে মোৰ বোলো সেই পইচা ভাণ্ডা নেকি মই বেংক খুলি থৈছো নেকি ষ্টেট বেংক তহঁতক পইচাখন বিলাই থাকিবলৈ কেনেকুৱা আয়ো কৈছো নহয় একদম মানে কৈছো নকৈছো আৰু দেই অহা জনমত ল'ৰা হ'ম মই ছ'চিয়েল মিডিয়াটো কথা ওলোৱাৰ কাৰণে মই কুৱেশ্যন আহিলে মোৰ মনত সেইকাৰণে সুধিছো ছ'চিয়েল মিডিয়াত মানে কেনেকৈ আহিবলগীয়া হ'ল বা কেনেকৈ আহিলা আৰম্ভণিৰ পৰা ছ'চিয়েল মিডিয়াত আহিলো মানে মই যে এটা কথা ক'লো এটা মানে ডট মানে অকমান চেপ্টাৰটো মানে খালী কৰি থলো যে মানে এটা ইতিহাসৰ কথা পিছত কম সেই মাছ মজিয়াৰ পিছত মানে সেইটোতো পিছত কম ন সেইটো মানে এটা মানে হেৰিয়ত ৰাখিছো মানে এটা বহল ৰাস্তাত ৰাখিছো যিখিনি ক'বলৈ এটা মানে খালী ঠাই সেই খালী ঠাই যেতিয়া ডোখৰ আছে খালী ঠাই হোৱাৰ পিছত মানে ছ'চিয়েল মিডিয়াটো মানে একচুৱেলি ক'ব লাগিব মই মানে কোনো পইচাৰ কাৰণে অহা নাছিলো দেই যেতিয়া মানে ইউটিউব চেনেল মানে খুলিলে ভাবো যে মানুহে একদম বহুত হেভি মানুহ আৱাও ভিডিঅ' বনাই তেনেকুৱা মানে যিসকল ইউটিউবাৰ মানে বহুত হাই ফাই লেভেলৰ বুলি ভাবো মানে তেতিয়া মানে ভাবো তেতিয়া মানে ইউটিউব চেনেল কেনেকে খোলে কি কথা নাজানো আৰু মানে আমাৰ ঘৰৰ ওচৰত মানে দুটা মানে খুলিছে আৰু তেতিয়া আমি খুব হাঁহো মানে দেই কাৰণ ওচৰৰ মানুহ খুলিছে নাই ই ভিডিঅ' বনাইছা এনেকে কয় মানে খুব ইনচাল্ট কৰো মানে তাৰপিছত তাৰ কথা প্ৰত্যেকটো কথা মুখ মেলিলে হাঁহি উঠে মানে তাৰপিছত মানে কমেডি চমেডি কিবা কিবি কয় আৰু হাঁহি উঠা চেনেল খুলিছে তাৰপিছত আৰু এজনী আকৌ মই ভাবিছো দেই তাক সুধো হেৰি নহয় বোলো মানে ভিউজ চিউজ কথা এটা নাহে আৰু ইউটিউবত যে দিলে গোটেই পৃথিৱীয়ে চাই বুলি ভাবো আৰু তেতিয়া মানে ইমান নাজানো তাৰপিছত তাই মানে প্ৰত্যেকটো ভিডিঅ' চাগে মানে 100 250 টকা তেনেকে চাগে মাহেকত মানে সোমাই বুলি ভাবো মানে পইচাটো মানে 20 টকা হলেও সোমাই মানে সেই বস্তুটো মানে তেনেকে ভাবিছিলো কিন্তু মই যেতিয়া হেৰি খুলিলো ইউটিউব চেনেল খুলিলো তেতিয়া মানে তাৰপিছত এইবিলাক থাম্বনেল চামনেলটো দিব নাজানো ভিডিঅ'টো দিও যেতিয়া মানে এই বস্তুটো এনেকে কৰি ললে এনেকে দিও যেতিয়া এনেকে কৰিলে চকুকেইটা কবালৈ গুচি যায় মানে চেলফি কেমেৰাত পঠালিকে চকুকেইটা মানে এনেকে চাও নাই এইফালে যোৱা নিচিনা পাওঁ তেতিয়া ভিডিঅ'টো আপলোড কৰা আমাৰ ঘৰত নেটৱৰ্কৰ বহুত প্ৰব্লেম আৰু তেতিয়া মানে নাজানো যে কমাই ল'ব লাগে বুলি হেৰি বা ডাটাটো তেতিয়া মানে 108ত মানে পুৰা হাইত দিদো ভিডিঅ'টো আপলোড কৰি থৈ দিও ৰাতি 12টামান বজাত গুচি যায় মানে টাইটেল চাইটেল নাই লিখা লিখি গুচি যায় তাৰপিছত তেতিয়া মানে ভিডিঅ' চিডিঅ' বনাও আমাৰ ঘৰত দুইটাই বনাইছিলো তাৰপিছত তেতিয়া ছাবস্ক্ৰাইব যে কৰিব লাগে যায় তেতিয়া মানে সেই মুহূৰ্তত মানে চবে মেছেজ কৰে নহয় যোনে মেছেজ কৰে তাকে ৰিপ্লাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক না মোৰ চেনেলটো যোনে মেছেজ কৰে তাৰমানে যাকে তাকে দি দিওঁ প্লিজ নতুনকে খুলিছো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোন কিবা কৰি দিছোন মানে চবকে দিওঁ তেতিয়া মানে মেছেজ নকৰাখিনিকো দিওঁ গোটেই যিমানে মেছেজ কৰে সিমানে দিওঁ তেতিয়াতো মনিটাইজেশ্যন কেনেকে কি কয় সিমান নাজানো বাৰু আমাৰ ঘৰত পাপাই আকৌ পুৰা গালি পাৰে দেই তহঁতি ফকতীয়া কাম কৰিছ ৰাম গালি আমাক কাজিয়া পুৰা হয় মোবাইলো ভাঙি পেলাব লৈছিলে তাৰমানে আমি মানে তেতিয়া ভিডিঅ' যেতিয়া বনাও তাৰপিছত তেতিয়া আপোনাক লগ পাইছিলো আপোনাৰ ছাবস্ক্ৰাইবাৰ এটা 2000 মান আছিলে কিন্তু মোৰ তেতিয়া 500-600 মান আছিলে মিডুল দাক লগ পাইছিলো তেতিয়াৰ পৰাই আমাৰ মানে চিনাকি যাত্ৰা আৰম্ভ তাৰপিছত যেতিয়া মানে মিডুল দা তেতিয়া মানে টিপছ মানে মিডুলৰ যিটো মানে টিপছ বিষয় দিয়া চেনেল মিডুল দা ভাগৰে পালো তেতিয়া মানে লাইভত আহে আপুনি তেতিয়া লাইভত জইন কৰো চাওঁ দাদা কিন্তু আপুনি কিন্তু মানুহক চবকে আপুনি শিকাই দিছিলে বাৰু সেইখিনি দেই কিন্তু এনেকুৱা এজন নোলাব এতিয়া বৰ্তমান ক্ৰিয়েটৰ বা টিপছৰ বিষয় দিয়া মানে চবকে সহায় কোৱা কিন্তু আপুনি সকলোকে সহায় কৰিছে এইখিনিতে মই ওলাওতে টিপছ অফ মিডুলৰ কথা ওলাওতে কৈ দিছো টিপছ অফ মিডুল অলৰেডি বন্ধ কৰিলো তাত মই ফেচবুক আৰু ইউটিউবৰ সেইখিনি টেকনিকেল কথাখিনি কৈ আহিলো কাৰণ ভিউজ নাহে নহাৰ কাৰণে মই চেনেলটো সম্পূৰ্ণ চেঞ্জ কৰি পেলালো এতিয়া নাই খুব বেছি ঘনিষ্ঠ চিনাকি মানুহকে মই এতিয়া সহায় কৰো বাকি এনেকুৱা ধৰণৰ হেৰি নাই আৰু তাৰপিছত যেতিয়া মানে মিডুল দাৰ লগত মানে ফোন নাম্বাৰটো তেতিয়াই আপোনাৰ পৰা পাইছো দাদা ফোন নাম্বাৰটো দিব নেকি বুলি খুজিলো তাৰপিছত মিডুল দাই যথেষ্ট সহায় কৰিলে আৰু সফলতা বুলি এতিয়ালৈকে হোৱা নাই কিন্তু মিডুল দা যেতিয়া সফলতা বুলি কৈছে যিমানখিনি পাইছো সফলতা হৈছো কেৱল
ইউটিউব চেনেলটো প্ৰথম যেতিয়া আৰম্ভণিৰ পৰা যিমানখিনি যিকোনো বস্তু এটা আৰম্ভণিটো যদি আপুনি মজবুত হয় তেতিয়া মানে পিছক বিডখৰ অকণমান মানে নৰ্মেল হৈ যায় ঠিক মিডুল দাই প্ৰথম চোৱাই যেনেকে ঘৰটো বনালে প্ৰথমৰ যিটো চাইচুকটো আপুনি ভালকে ইটাই গাঠিব লাগিব চাইচুকটো ভালকে ডাঠকে কৰিলে আপোনাৰ পিছৰডোখৰ মেৰামতিটো ভাল হ'ব ঠিক তেনেকৈ যেতিয়া চেনেলটো প্ৰথম আৰম্ভণিতে মিডুল দাক পালো মিডুল দাই বহুত সাহস দিলে বহুত প্ৰেৰণা যোগালে আৰু মিডুল দাই মিডুল দাই চেনেলটোৰ পৰা মিডুল দাক একদম অশেষ ধন্যবাদ কাৰণ বহুত কৈছে মোৰ বিষয়ে কাৰণ তেতিয়া মানে যেতিয়া চেনেলটো মনিটাইজেশ্যন সম্পূৰ্ণ মিডুল দাই কৰি দিছে কিবা চব কৰি দিছে মানে তাৰপিছত পেজলৈ গুচি আহিলো কাৰণ ইউটিউব চেনেলটোত মানে ভিউজবিলাক অলপ কম আহে আৰু ফেচবুক পেজৰ কথা আছে ফেচবুক পেজলৈ আহিলো ফেচবুক পেজটোত মানে যেতিয়া আমি নিজৰ যিটো প্ৰফাইল সেই প্ৰফাইলটো পেজলৈ কনভাৰ্ট কৰিলে মিডুল দাই তাৰপিছত মিডুল দাই কনভাৰ্ট কৰি দিয়াৰ পিছত মানে কমেডি ভিডিঅ' দিওঁ আৰু তাতো বহুত মানে পজিটিভ নিগেটিভ বহুত কমেণ্টে কেতিয়াবা আঘাতো দিয়ে সেইটো কথা সুধিব ওলাইছিলো যে যেতিয়া প্ৰথম ছ'চিয়েল মিডিয়াত আহিলে এনেকা কিছুমান কমেণ্টে আপোনাক হাৰ্ট কৰিছে নে যে হে ভাঙি পেলালে বা পৰিলে এনেকা মোমেন্ট আহিছে কিছুমানে এনেকুৱা মানে এনেকুৱা এটা কমেণ্ট কৰে যিটো মানে ককাক ভাইক বাপেক জীয়েকৰ মাজত এনেকুৱা পবিত্ৰ সম্বন্ধটোৱে যে একদম নাইকিয়া কৰি পেলাই গায়ব কৰি দিয়ে এনেকুৱা কমেণ্ট আহে ভাবো এইটো ফেক একাউণ্ট দেই যিজনে ফেক একাউণ্ট খুলিছে সেইজনটো মানুহে হ'ব কাৰণ তেওঁতো মাকৰ গৰ্ভৰ পৰাই জন্ম হৈছে মানে বাপেকৰ মাকৰ সম্পৰ্ক পাই মধুৰ সম্পৰ্ক পাইতো সি সন্তান হৈ জন্ম হৈছে সি কেনেকে এটা সম্বন্ধটোত মানে এটা ব্যাঘাত জন্ম পায় এটা মানে বেলেগ ৰূপলৈ নিব পাৰে আচৰিত ঘটনা সিটো তেজমঙহৰে গঢ়া সিটো মানুহে হয় ফেক একাউণ্ট খুলিছে সিটো মানুহেই খুলিছে সিটো বেলেগ দস্যুৱে খোলা নাই বা বেলেগে এটা যন্ত্ৰই খোলা নাই তাকে আচৰিত খাওঁ মানে কেনেকুৱা এটা মানসিক হ'ব লাগিব যে মানসিকতাৰে ভৰা তাৰ মানে মগজুটো কেনেকে ভাবিব পাৰে কাৰোবাৰ লগত গৈছো মটৰ চাইকেলত সেইটো এটা বেলেগ ধৰিছে এইটো আপত্তি নাই বাপেক জীয়েকৰ মাজত ককাই বায়েকৰ মাজত এনেকুৱা এটা কেনেকুৱা ঘৃণনীয় এটা কমেন্টছ কৰিব পাৰে উঠে পানী জ্বলা কৰে জ্বলা পুৰা ৰিহাচলেৰে মুচু হে বাৰীৰে টেঙা লগতে ঢেকীয়া জাতি বাহৰ খৰিচা মাছৰ দৰিকণা জুতি লগাই খাবলৈ